শ্ৰদ্ধাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শুভাকাংক্ষী ৰাইজ, আপোনালোকে নিশ্চয় ভালে আছে। ময়ো বৰ্তমান ভালে আছো। আপোনালোকে চাগে আজি দুদিনমানৰ পৰা ফাকুৱাৰ বা দৌল উৎসৱৰ আনন্দ উপভোগ কৰি আছে। মই আজি আপোনালোকক ফাকুৱা বা দৌল উৎসৱৰ আনন্দৰ লগতে শৰীৰৰ পৰিচৰ্যা কেনেকৈ কৰিব লাগে তাৰ বিষয়ে দুই এষাৰমান কম বুলি ভাবিছো। হয়, ভাৰতৰ লগতে অসমতো আজি দুদিনমানৰ পৰা চলি আছে আৱৰি সানি আনন্দৰ বতৰা লৈ অহা হোলী বা ফাকুৱা। বৈষ্ণৱ বিশ্বাস অনুসৰি দৌল পূৰ্ণিমাৰ দিনাই শ্ৰীকৃষ্ণই বৃন্দাবনত আবিৰ লৈ ৰাধা আৰু অন্য গোপীসকলৰ লগত বিভিন্ন গীত মাতেৰে আনন্দ কৰা উৎসৱ হৈছে ফাকুৱা বা হোলী। প্ৰেম প্ৰীতি ভাতৃত্ববোধ সামাজিক বিকাশ আদিৰ লক্ষ্যৰে দেশৰ লগতে বিদেশতো অন্যান্য ধৰ্মীয় লোকেও হোলীৰ আনন্দ উপভোগ কৰি আছে। উচ্ছৃংখলতা আৰু নিষিদ্ধ আনন্দ লাভৰ বাবে কেতিয়াবা কিছুমান ভাবিব নোৱাৰা শাৰীৰিক দুৰ্ঘটনা দেখা দি হোলী উৎসৱৰ মধুৰতাক গ্ৰাস কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, হোলীৰ উৎসৱৰ সময়ত বিভিন্ন বেমাৰকে আদি কৰি শৰীৰত কি পাৰ্শ্বক্ৰিয়া হ'ব পাৰে আৰু কেনেকৈ হ'ব পাৰে তাৰ বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ। নাম্বাৰ 1, হোলীৰ সময়ত খাদ্যৰ পৰা হ'ব পৰা শৰীৰৰ পাৰ্শ্বক্ৰিয়া। হোলী আনন্দ উদযাপনৰ সময়ত নিচাযুক্ত দ্ৰব্য যেনে মদ ভাং সেৱন কৰিলে বিভিন্ন দুৰ্ঘটনা বা আন অপ্ৰীতিকৰ পৰিস্থিতিয়ে সুৰক্ষিত পৰিৱেশত উৎসৱটি পালন কৰাত বাধা দিয়াৰ উপৰিও ই শাৰীৰিকভাৱে বহুত ক্ষতি হৈ ই এক সামাজিক ব্যাধি হিচাপে পৰিগণিত হ'ব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ উঠি অহা ল'ৰা ছোৱালীবোৰক সজাগতা হ'বৰ বাবে মই আহ্বান জনালোঁ। নম্বৰ 2, কৃত্ৰিম ৰঙে শৰীৰৰ ছালত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। কৃত্ৰিম ৰঙে শৰীৰত ক্ষতি কৰে। বিজ্ঞানসন্মতভাৱে বনোৱা যিবিলাক ফাকুৱা সেইবোৰে শৰীৰৰ ছালত একো ক্ষতি কৰিব নোৱাৰিলেও বালি মিহলোৱা, ৰঙা মাটি মিহলোৱা, ব্লু ভিট্ৰিয়াল বা নানা ধৰণৰ গুড়ি মিহলোৱা ফাকুৱাই শৰীৰত এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে। ফলস্বৰূপে গাত লাগিলে গাটো খজুৱাব পাৰে, হাতত লাগিলে হাত দুখন ফুলি যাব পাৰে, হাতত খুজুতি হ'ব পাৰে, গালত লাগিলে গালখন ফাটি যাব পাৰে, গালত ৰংচোৱা হয়। নম্বৰ 3, কৃত্ৰিম ফাকুৱা ৰঙে চুলিৰ ওপৰত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। মানুহৰ চুলিয়ে সৌন্দৰ্য বৃদ্ধি কৰে। কৃত্ৰিম ফাকুৰ গুড়ি কেতিয়াও চুলিত লগাব দিব নালাগে। যদি লগায় তেতিয়াহ'লে চুলিৰ আয়ুস কমি যায়। বুদ্ধিয়ক মানুহে এই উৎসৱ পালন কৰাৰ সময়ত সাধাৰণতে মূৰত টুপি পিন্ধি লয়। নম্বৰ 4, অকৃত্ৰিম ফাকুৰ ৰঙে মানুহৰ শৰীৰৰ পাচন তন্ত্ৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে। উৎসৱৰ সময়ত আনন্দতে ফাকু মিহলি হাতেৰে মিঠাই বা অন্যান্য বস্তু খাবলৈ দিয়া বস্তু ইজনে সিজনক দিয়ে আৰু এনেকৈ খাবলৈ দিয়া বিজ্ঞানসন্মত নোহোৱা খাদ্য খালে মানুহৰ কি হয়, বমি, পেটৰ বিষ, ডায়েৰিয়া এইবোৰ বেমাৰ সৃষ্টি হ'ব পাৰে। নম্বৰ 5, অকৃত্ৰিম ফাকুৰ গুড়িয়ে চকুৰ ওপৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। ফাকুৰ গুড়িয়ে চকুৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ গুড়ি যদি চকুৰ ভিতৰত পৰে তেন্তে চকুৰ এলাৰ্জি হ'ব পাৰে, চকু ফুলি যাব পাৰে, চকু খুজিয়াব পাৰে, আনকি কৰ্ণিয়া পৰ্যন্ত আঘাত আনিব পাৰে। সেয়েহে সাৱধানে হোলী খেলিব লাগে। আনকি ফাকুৰ গুড়িয়ে বৃক্ক যকৃতত ভুগি থকা ব্যক্তিক যকৃত আৰু বৃক্ক বিকল কৰিব পাৰে। শেষত মই আপোনালোকক ক'ম যে মানুহৰ মনত আশা আৰু নতুন প্ৰজন্মক কৰ্মপ্ৰেৰণাৰ বাবে সকলোৱে সমাজৰ দায়বদ্ধতা নীতিৰ মাজত থাকি এই দৌল বা ফাকুৱা উৎসৱটো পালন কৰিব লাগে। ই আমাৰ সামাজিক ঐতিহ্যবাহক। এই উৎসৱত কোনো কাৰণতে যাতে কাৰো শাৰীৰিক আৰু সামাজিক ব্যাধি নহয় তাৰ প্ৰতি সন্মান জনাই সকলোকে মই হোলীৰ শুভকামনা কৰিলোঁ। ধন্যবাদ।